নমস্কাৰ। আজি 12 এপ্ৰিল আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। অসমৰ নিৰ্বাচনক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰক মন্তব্য। শেহতীয়াকৈ বিস্ফোৰক মন্তব্য কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অসমৰ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা গৈছে 50,000 ভুৱা ভোটাৰ। ট্ৰেইন ভৰ্তি কৰি এইসকল লোক গৈছে অসমলৈ। অসমৰ লোকেৰে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বিজেপি, যাৰ বাবে আনিবলগীয়া হৈছে বাহিৰৰ ভোটাৰ। পশ্চিমবংগৰ জনসাধাৰণকো এই সন্দৰ্ভত নজৰ দিয়াৰ দৰকাৰ বুলি এতিয়া উল্লেখ কৰিছে মমতা বেনাৰ্জীয়ে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটীৰ মাজমজিয়াত অসমীয়া যুৱতীক আক্ৰমণ কৰা 2 অনা অসমীয়া আৰক্ষীৰ জালত পৰিছে। পাণবজাৰ আৰক্ষীৰ জালত গুপ্তা পৰিয়ালৰ 2 সদস্য। আৰক্ষীৰ জালত কৃতি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা নামৰ 2টা অনা অসমীয়া যুৱক। যুৱতীৰ মেখেলা চাদৰ ফালি ৰাজপথৰ ব্যৱস্থা কৰিছিল 2 লম্পট যুৱকে। ঘটনাৰ পাছতে গুপ্তা উপাধিৰ 2 যুৱকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। ভুক্তভোগী অসমীয়া যুৱতীগৰাকীয়ে আক্ৰমণৰ বলি হৈ ৰাজপথতে হৈছিল বিবস্ত্ৰ। শুক্ৰবাৰে ফাঁচী বজাৰৰ ৰাজপথত ঘটিছিল এই ভয়াৱহ ঘটনাটো। সামান্য দুৰ্ঘটনাক লৈ 2 অনা অসমীয়া হেলমেটেৰেও প্ৰহাৰ কৰিছিল অসমীয়া যুৱতীগৰাকীক। অৱশেষত অসমীয়া যুৱতীক আক্ৰমণ কৰা 2 অনা অসমীয়া আৰক্ষীৰ জালত পৰিছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিহুৰ সময়তে খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। ভুলতো এইকেইটা নম্বৰৰ পৰা অহা ফোন ৰিচিভ নকৰিব। মেছেজ আহিলেও নুখুলিব লিংক। কোনো কাৰণতে USSD কোড 216167 ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে মেছেজ। কুৰিয়াৰ অথবা অনলাইন শ্বপিং ছাইটৰ পৰা আহিব পাৰে মেছেজ। ভুলতো ক্লিক নকৰিব এই লিংকত গৈ। অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নাম্বাৰ। চাইবাৰ অপৰাধৰ বলি হ'লেই ডাইল কৰক 1930। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। 2 ঘণ্টা সোধা পোছাৰ অন্তত থানাৰ পৰা ওলাল কুংকি চৌধুৰী। থানাৰ পৰা ওলাই আহিয়েই সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য। মোৰ বিৰুদ্ধে অনা সকলো অভিযোগ মিছা বুলি মন্তব্য কৰিছে কুংকি চৌধুৰীয়ে। মই ক্ৰাইম ব্ৰাঞ্চত তৰা গোচৰৰ কোনো ব্যৱস্থা নল'লে আৰক্ষীয়ে। কুংকি চৌধুৰীৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষীয়ে জাৰি কৰিছিল চমন। নিৰ্বাচন আচৰণ বিধি উলংঘাৰ অভিযোগ কুংকি চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈছিল। ভোটগ্ৰহণৰ দিনা PSO আৰু একাংশ সমৰ্থকক লৈ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল কুংকি চৌধুৰীৰ বিৰুদ্ধে। আৰক্ষীৰ বাধা নামানি ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ অভিযোগো উঠিছিল কুংকি চৌধুৰীৰ বিৰুদ্ধে। প্ৰচাৰ শেষ হোৱাৰ পিছতো হাৰিয়ানাৰ পৰা অহা কুংকি চৌধুৰীৰ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট উভতি নোযোৱা বুলিও অভিযোগ উত্থাপন হৈছিল কুংকি চৌধুৰীৰ বিৰুদ্ধে। তাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুংকিৰ পলিটিকেল মেনেজমেণ্টৰ 4 সদস্যক আৰু আৰক্ষীয়ে 2 ঘণ্টা সোধা পোছাৰ অন্তত থানাৰ পৰা ওলাই আহিল কুংকি চৌধুৰী। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাৰ বাবে এক দুখবৰ আহি পৰিছে। যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান। 92 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীৰ। হৃদৰোগত আক্ৰান্ত হৈ আছিল আশা ভোছলে। মুম্বাইৰ ব্ৰিচকেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। 12,000ৰো অধিক গীতত কণ্ঠ নিগৰাইছিল কণ্ঠশিল্পীগৰাকীয়ে। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। ফাষ্ট ট্ৰেক কোৰ্টত ফাদিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভয়ংকৰ তথ্য। সিদ্ধাৰ্থ শৰ্মাৰ বাবেই জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে খাৰঘুলিৰ ঘৰটো। কালিৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ কেইবা কোটি টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। খাৰঘুলিৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল লাখ লাখ টকা। বাসগৃহৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থ শৰ্মাই। কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে মাত্ৰ আদায় দিয়া হৈছিল ঠিকাদাৰক। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি প্ৰেয়সীক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। SIPৰ বাবে প্ৰতিমাহে 30,000কৈ প্ৰেয়সীক দিছিল মেনেজাৰ সিদ্ধাৰ্থই। আনকি প্ৰেয়সীৰ জন্মদিনত স্কুটি, সোণৰ আঙুঠি উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নহয়।
মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ দিলীপ শইকীয়াৰ। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব। মিয়াক লৈ বিজেপিৰ স্থিতিত নাই কোনো আপোচ। মিয়াৰ বিৰুদ্ধে বিজেপি দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি ঘোষণা কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। লগতে নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিল অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। একেলগে ৩৩১টা বাংলাদেশী পৰিয়াললৈ উপহাৰ চৰকাৰৰ। এটা দুটা নহয়, বাংলাদেশৰ পৰা অহা ৩৩১টা হিন্দু পৰিয়ালক ভাৰতত ভূমিপট্টা প্ৰদান বিজেপি চৰকাৰৰ। ভূমিপট্টাৰ লগতে ৩৩১টা পৰিয়ালে লাভ কৰিলে চৰকাৰী ঘৰ। বাংলাদেশৰ পৰা প্ৰব্ৰজিত হিন্দু পৰিয়ালক সুৰক্ষা প্ৰদান চৰকাৰৰ। বাংলাদেশৰ পৰা অহা ৩৩১টা হিন্দু পৰিয়ালক ভূমিপট্টা প্ৰদান যোগী আদিত্যনাথৰ। লখিমপুৰ খেৰীত সকলো হিন্দুক সুৰক্ষা প্ৰদানৰ ঘোষণা কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। যুদ্ধ বিধ্বস্ত ইৰাণলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে। যুদ্ধ বিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম। আমেৰিকা ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে মিত্ৰতাৰ নিদৰ্শন। ইৰাণৰ জনতালৈ ৮খনকৈ ট্ৰাকত ঔষধ প্ৰেৰণ ভাৰতৰ। যুদ্ধত আহত ইৰাণৰ জনতাৰ প্ৰতি সহানুভূতি প্ৰকাশ ভাৰতৰ। ভাৰতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে ইৰাণে। ভাৰতৰ সহায় ইৰাণে চিৰদিনলৈ মনত ৰাখিব বুলি ইৰাণৰ ৰাষ্ট্ৰদূতে মন্তব্য কৰিছে। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি ঋণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে। নতুন তথ্য অনুসাৰে বেংকসমূহে এতিয়া ব্যক্তিগত ঋণ আৰু গৃহ ঋণৰ ওপৰত সুদৰ হাৰ অলপ বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ ৰিজাৰ্ভ বেংকৰ নীতিৰ প্ৰভাৱত এই পৰিৱৰ্তন আহিব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। ইয়াৰ ফলত নতুন ঋণ লোৱা গ্ৰাহকসকলে আগৰ তুলনাত অলপ বেছি EMI দিবলগীয়া হ'ব পাৰে। আনহাতে কিছুমান বেংকে ডিজিটেল লোন প্ৰক্ৰিয়া সহজ কৰি গ্ৰাহকসকলক সুবিধা প্ৰদান কৰিবলৈ চেষ্টা চলাই আছে। বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে ঋণ লোৱাৰ আগতে সুদৰ হাৰ আৰু চৰ্তসমূহ ভালদৰে বুজি লোৱা উচিত। এইখিনিতে শেষ কৰিছোঁ আজিৰ ঋণ সম্পৰ্কীয় আপডেট। অধিক খবৰ পাবলৈ আমাৰ সৈতে জড়িত হৈ থাকক। দিব লৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। ইৰাণে মানি নল'লে আমেৰিকাৰ চুক্তি। নিৰ্ণায়ক আলোচনা অবিহনে উভতিব লগা হ'ল আমেৰিকা। কোনো চুক্তি সম্পন্ন নহ'ল ইৰাণ আমেৰিকাৰ মাজত। ইছলামাবাদত কেইবাটাও বিষয়ত বাৰ্তালাপ হৈছিল ইৰাণ আমেৰিকাৰ মাজত। ইৰাণৰ বাবে এয়া বহুত বেয়া খবৰ বুলি আমেৰিকাৰ উপৰাষ্ট্ৰপতিয়ে আখ্যা দিছে। আমেৰিকাৰ এটা চৰ্ত স্বীকাৰ নকৰিলে ইৰাণে। ইৰাণে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ নকৰাৰ গেৰাণ্টি বিচাৰিছিল আমেৰিকাই। আলোচনাৰ অন্তত এই তথ্য প্ৰকাশ কৰিলে আমেৰিকাৰ উপৰাষ্ট্ৰপতি JD ভেন্সৰে। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। বৃদ্ধি পালে ডিজিটেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক। প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি কৰা হৈছে। টাৰ্বাইন ফুৱেলৰ শুল্ক এটাৰে পৰা প্ৰতি লিটাৰত 42 টকা কৰা হৈছে। পেট্ৰলৰ ৰপ্তানি শুল্কত কৰা হোৱা নাই কোনো পৰিৱৰ্তন। ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি উঠিবলৈ চৰকাৰৰ এই কঠোৰ পদক্ষেপ আৰু আজিৰ পৰাই সমগ্ৰ দেশত বলবৎ হ'ল নতুন ৰপ্তানি শুল্ক। ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।